ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি দাৰ্শনিক শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিৱসটো ভাৰতৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয়। উদ্দেশ্য হৈছে যে দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিয়ে অকল নাম কীৰ্তন বা ইত্যাদি ধৰ্মীয় কামতে ব্যস্ত নাথাকি আমি এই সামাজিকভাৱে যিসকল ব্যক্তিয়ে শিক্ষকতাও কৰিছে, শিক্ষকতা কৰি আজি আমাৰ সমাজত এই নাম কীৰ্তনৰ মাজত যেনেধৰণে সোমাই পৰিছে তেখেতসকলকো আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। কিয়নো আমি দেখি আহিছোঁ যে শিক্ষকসকলক বিভিন্ন জেগাত বিভিন্ন অনুষ্ঠানে সম্বৰ্ধনা জনায়, কিন্তু আমাৰ নাম কীৰ্তনত তেনেধৰণৰ সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা আগৰ নাছিলে। কিন্তু 2020 চনৰ পৰা আমি আমাৰ এই ভক্তসকলক, যিসকল শিক্ষক প্ৰকৃততে সেই শিক্ষকসকলক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আজিও সেই পৰিপ্ৰেক্ষিততে দেৰগাঁও আঞ্চলিক সাৰ্বজনীন নামঘৰত আমি শিক্ষক দিৱস পালন কৰিছোঁ আৰু 3জন শিক্ষকক আজি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি বৰ্তমান আজি শিক্ষক দিৱসত যিসকলে যেনেধৰণৰ বক্তব্য ৰাখিলে আমি তাৰপৰা সঁচাকৈ অনুপ্ৰাণিত হৈছোঁ। কাৰণ শিক্ষকসকলে কৈছে যে তেওঁলোকে যিসকল ছাত্ৰ ছাত্ৰীক পঢ়াইছিলে সেই ছাত্ৰ ছাত্ৰীসকল বৰ্তমান আজিকালি এটা অসমৰ যিবিলাক খ্যাতনামা প্ৰতিষ্ঠানবিলাকত কৰ্মৰত আছে। অসম চৰকাৰৰ বিভিন্ন মুৰব্বী বিভাগত তেওঁলোকে চাকৰি কৰিবলৈ সক্ষম হৈছে, তেওঁলোক বৰ আনন্দিত হৈছে। গতিকে আমি ভাবিছোঁ যিসকল শিক্ষকে বৰ্তমান শিক্ষকতা কৰি আছে তেখেতসকলে যাতে বৰ্তমানৰ যিসকল ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছে যাতে তেখেতসকলেও একোজন সৎ পুৰুষ, সৎ ব্যক্তি যাতে গঠন কৰি দিব পাৰে, তাৰ কাৰণে তেখেতসকলে অহোপুৰুষাৰ্থ চেষ্টা কৰক আৰু তেখেতসকলৰ যি কৰ্ম সেই কৰ্ম যাতে আমাৰ ৰাইজৰে শলাগ লওক, এই ব্যৱস্থা গ্ৰহণ কৰক বুলি আমি শিক্ষকসকলে আহ্বান জনাইছোঁ। আমি জনাইছিলোঁ তিলেশ্বৰ ভৰালী, যিজনৰ বয়স বৰ্তমান প্ৰায় 93 বছৰ হ'ব। গতিকে যিজনক আমি আচলতে চাওঁ কোনজন ব্যক্তিক আমি আচলতে সম্বৰ্ধনা জনাব লাগে। যিজন তিলেশ্বৰ ভৰালী 93 বছৰ বয়স, তেওঁ শিক্ষক নৰ্মাল পাছ কৰি পেলাই তেওঁ বৰজেমি স্কুলৰ পৰা প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি 2020 চনত ডিচেম্বৰ মাহত তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। আৰু তেখেতৰ জহতেই আজি দেৰগাঁও আশে পাশে যিখিনি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে শিক্ষা লৈ যথেষ্ট ভাল ভাল বিভাগত চাকৰি বাকৰি কৰি আছে। তেওঁ সেইকাৰণে আজি আনন্দিত হৈছে। আৰু দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিয়ে যে এনেকুৱা এজন বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ কাৰণে তেখেতে বৰ আনন্দিত হৈছে আৰু তেখেত বৰ আজি গৌৰৱান্বিত। কিয়নো দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিয়ে এনেকুৱা এটা পদক্ষেপ লোৱাত তেখেতে বৰ আগ্ৰহ প্ৰকাশ কৰিছে আৰু ভাবিছে তেখেতে যে অনাগত দিনবিলাকতো এনেধৰণে আমাৰ এই অনুষ্ঠানবিলাক যাতে বৰ্তি থাকে, তাৰ কাৰণে তেওঁ এটা মন কৰিছে, যাতে তেওঁ তাৰ কাৰণে আমাক আশ্বাস কৰিছে যাতে এই অনুষ্ঠানটো সদায় বৰ্তি থাকক। বাকী দুগৰাকী আছিলে, এজন আছিলে কছাৰী গাঁৱৰ ৰাজেন বৰা। আমি চিন্তা কৰিছিলোঁ যে গাঁওখনৰ অকল এটা জেগা আমাৰ হৈছে এই অনুষ্ঠানটো 33খন গাঁও আছে। গতিকে আমি গাঁও হিচাপে প্ৰথমতে ভাবিলোঁ মাছকটা গাঁৱৰ এজন, তাৰপিছত ভাবিলোঁ বেলেগ গাঁও এখন লওঁ যাতে ৰাজেন বৰা দেবু তেনেধৰণে প্ৰথমতে এখন স্কুল ভেঞ্চাৰ স্কুল খুলি তেনেধৰণে শিক্ষকতা কৰিছিল। তাৰপিছত আহি চৰকাৰীকৰণ হ'ল, চৰকাৰীকৰণৰ পাছত বিভিন্ন স্কুললৈ বদলি হৈ তেখেতে লাষ্টত গৈ পেলাই ধোদাং স্কুলৰ পৰা তেখেতে অৱসৰ লৈছিল। অৱসৰ লৈ তেখেতে আজি অনুতপ্ত। তেখেতে ভাবিছে দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিয়ে কেনেধৰণে এটা ব্যৱস্থা লৈছে তেখেতে প্ৰথমতে ধৰিব পৰা নাছিল, কিন্তু তেখেতে আজি কৈছে যে আঞ্চলিক নাম কীৰ্তন সমিতিয়ে যিটো পদক্ষেপ লৈছে সঁচাকৈ প্ৰশংসনীয়। আৰু তেখেতে সেইকাৰণে তেখেতে এজন যুৱক লৈ আহিছে যাতে নলমৰে গজালি উঠক, সেইভাৱে তেখেতে এজন ডেকা যুৱকক আনি আজি আমাৰ মাজতে সদস্য ভৰ্তি কৰি আমাৰ অনুষ্ঠানটোৰ এজন সদস্য তেখেতে নিয়োগ কৰাৰ ব্যৱস্থা কৰিছে। আৰু তেখেতে আশা কৰিছে যে অনাগত দিনবিলাকতো তেখেতে নতুন সদস্য আনি আমাৰ এই আঞ্চলিক যিটো নাম কীৰ্তন সমিতিক সবল দৃষ্টিৰে চোৱাৰ ব্যৱস্থা কৰিম বুলি তেখেতে ভাবিছে। আৰু লগতে এগৰাকী আমাৰ আই লাটুমণি শইকীয়া বৰাই সঁচাকৈ এগৰাকী যিগৰাকীয়ে তেখেতে কি পুৰস্কাৰ ৰাজ্যিক পুৰস্কাৰ পাইছিলে কীৰ্তি শিক্ষয়িত্ৰী। গতিকে তেখেতৰ শিক্ষকতাৰ দৰে যি বৃত্তি আছিল সেই বৃত্তিৰে তেখেতে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিছিল। আৰু সেই উপকৃত কৰাৰ কাৰণেই তেখেতে অসম চৰকাৰৰ পৰা ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটা পাবলৈ সক্ষম হৈছিল। আৰু আজি তেখেতে সঁচাকৈ আনন্দিত হৈছে যে দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিয়ে তেখেতক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছে আৰু তেখেত বৰ আনন্দিত হৈছে।
আৰু তেখেতে আশা কৰিছে যাতে আঞ্চলিক নাম কীৰ্তন সমিতি দীৰ্ঘায়ু হওক এই কামনা কৰিছে আৰু অনাগত দিনবিলাকত যাতে এনেধৰণে আমাৰ এই অনুষ্ঠান বৰ্ধিত হওক তাৰ কামনা কৰিছে। অসমৰ বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতি আৰু শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত দেৰগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত উক্ত সমিতিৰ কেন্দ্ৰীয় নামঘৰত শিক্ষক দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতি আৰু শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰৰ সভাপতি বুবুল বৰাই সভাপতিত্ব কৰা অনুষ্ঠানটিত বিশিষ্ট ব্যক্তিসকলে শিশু দিৱসৰ তাৎপৰ্যৰ ওপৰত বক্তব্য আগবঢ়ায়। লগতে উক্ত অনুষ্ঠানত 3গৰাকীকৈ কৃতিমান শিক্ষকক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তিলেশ্বৰ ভৰালী, ৰাজেন বৰা, লাটুমণি শইকীয়াক শিক্ষক দিৱসৰ পবিত্ৰ দিনটিতে দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতি আৰু শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত জনোৱা হয় সম্বৰ্ধনা। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।